ইভিএমৰ জৰিয়তে এখন বিদ্যালয়ত ছাত্ৰ সংসদৰ নিৰ্বাচন সম্পন্ন হ'ল। ঢেকিয়াজুলিৰ পাণবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ইভিএমৰ জৰিয়তে ছাত্ৰ সংসদৰ নিৰ্বাচন সম্পন্ন হ'ল। ভোটাধিকাৰৰ গুৰুত্ব আৰু গণতান্ত্ৰিক নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাৰ লক্ষ্যৰে ঢেকিয়াজুলিৰ পাণবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে ইভিএমৰ জৰিয়তে ছাত্ৰ সংসদৰ নিৰ্বাচন চলি আছে। আৰু আমি ইয়াত দৃশ্য দেখুৱাইছোঁ। এনেধৰণে ঢেকিয়াজুলিৰ পাণবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়খনৰ শিক্ষক ৰাজা চৰকাৰে সাজি উলিওৱা ইভিএম মেচিনৰ জৰিয়তে বিদ্যালয়খনৰ ছাত্ৰ সংসদৰ নিৰ্বাচন এনেধৰণেই চলিছে। ভোটাধিকাৰৰ গুৰুত্ব আৰু গণতান্ত্ৰিক নিৰ্বাচনী প্ৰক্ৰিয়াৰ যি স্বচ্ছতাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই বিদ্যালয়খনত পোনপ্ৰথমবাৰৰ বাবে ইভিএমৰ জৰিয়তে সম্পন্ন কৰা হৈছে ছাত্ৰ সংসদৰ নিৰ্বাচন। ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভোটাধিকাৰৰ গুৰুত্ব আৰু গণতান্ত্ৰিক নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ঢেকিয়াজুলিৰ পাণবাৰী চাহ বাগিচা যি আদৰ্শ বিদ্যালয় আছে এই বিদ্যালয়খনত ইভিএম মেচিনৰ জৰিয়তে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হৈছে। আৰু ইয়াত নিৰ্বাচনী প্ৰক্ৰিয়াত যিখিনি আচলতে অৱলম্বন কৰিব লাগে সেই গোটেইখিনি দিশ ইয়াতে লক্ষ্য ৰখা হৈছে। পুলিং এজেণ্ট একেদৰে পুলিং অফিচাৰৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থাই তেওঁলোকে ইয়াতে ৰূপায়ণ কৰিছে। এই বিদ্যালয়খনৰ শিক্ষক ৰাজা চৰকাৰে সাজি উলিওৱা ইভিএম মেচিনৰ জৰিয়তে বিদ্যালয়খনৰ যি ছাত্ৰ সংসদৰ নিৰ্বাচন এই ছাত্ৰ সংসদৰ নিৰ্বাচন এনেধৰণে আজি সম্পন্ন হৈছে। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে আজি তেওঁলোকৰ ভোটাধিকাৰ ইয়াতে সাব্যস্ত কৰিছে। ছাত্ৰ সংসদৰ যি নিৰ্বাচন এই নিৰ্বাচন এনেধৰণে ইভিএমৰ জৰিয়তে সম্পন্ন হৈছে। আৰু ইয়াত দৃশ্য আমি দেখুৱাইছোঁ। এনেধৰণে এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ আজি ভোটাধিকাৰ সাব্যস্ত কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। এনেধৰণে ইয়াতে পুলিং যি এজেণ্ট এই এজেণ্ট এনেধৰণে নিয়োগ কৰা হৈছে। প্ৰাৰ্থীসকলৰ হৈ ইয়াত পুলিং এজেণ্ট আছে। মই কথা পাতিম এই বিদ্যালয়খনৰ অধ্যক্ষ আছে। ছাৰ কি ক'ব, পোনপ্ৰথমবাৰৰ বাবে ইভিএমৰ জৰিয়তে ছাত্ৰ সংসদৰ নিৰ্বাচন? হয়, আমি পোনপ্ৰথমবাৰৰ বাবে পাণবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত আমি গণতান্ত্ৰিকভাৱে ইলেকশ্যন পাতিবলৈ গৈ আছোঁ, যাতে ভৱিষ্যতৰ নাগৰিক হিচাপে সিহঁতে গম পায় এতিয়াৰ পৰা বস্তুখিনি কেনেকুৱা কি প্ৰচেছত হয়। আমি ছিষ্টেমটো মোটামুটি অলমষ্ট 90% ফ'ল' কৰিছোঁ। যেনেকুৱা আপোনাৰ টোটেলি ইলেকশ্যন প্ৰচিডিউৰ যেনেকুৱা থাকে তেনেকুৱা আমি প্ৰচেছ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ষ্টুডেণ্টৰ পৰাও সাহৰি লাভ কৰিছোঁ। আৰু আমি আমাৰ টীমৰ কাৰণে ময়ো চবক থেংক ইউ কৈছোঁ। আৰু আপোনালোকৰ সহায় সহযোগ পালে আমি ভৱিষ্যতেও এনেকুৱা আৰু পদক্ষেপ ল'ম বুলি মই আশাবাদী। এতিয়া আমাৰ আজি অলমষ্ট 250 ষ্টুডেণ্ট ভোটদান কৰিব। 250 প্ৰাৰ্থী আমাৰ এতিয়া AGSৰ কাৰণে তিনিজন আছে প্ৰাৰ্থী। GSৰ কাৰণে AGSৰ কাৰণে 3জনী আছে ফিমেল ৰিজাৰ্ভ। আমি ফিমেলৰ কাৰণেও আমি আসন সংৰক্ষিত ৰাখিছোঁ এইবাৰ। আৰু টোটেল অলমষ্ট 15 আছে আমাৰ কেণ্ডিডেট চব ডিপাৰ্টমেণ্ট মিলাই। নিশ্চয়কৈ যেনেধৰণে নিৰ্বাচন সম্পন্ন হয় ঠিক তেনেধৰণে প্ৰায় সকলো ব্যৱস্থাই তেওঁলোকে ইয়াতে গ্ৰহণ কৰিছে। আৰু আমি দৃশ্যাংশ দেখুৱাইছোঁ যেনেধৰণে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হয় ঠিক তেনেধৰণেই এই ঢেকিয়াজুলিৰ পাণবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত এনেধৰণে আজি ছাত্ৰ সংসদৰ নিৰ্বাচন সম্পন্ন হৈছে। ছাত্ৰ ছাত্ৰীসকলে ইয়াতে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ লৈছে। মই কথা পাতিম ৰাজা চৰকাৰ, যিগৰাকী শিক্ষকে এই ইভিএম মেচিন সাজি উলিয়াইছে। কি ক'ব আজি আমাৰ পাণবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশ এটা আছে। কাৰণ ইয়াত আমাৰ ভৱিষ্যত নাগৰিক যিসকল ছাত্ৰ ছাত্ৰী আছে, হয়তো কিছুমানে আগন্তুক 3-4 বছৰ পিছত তেওঁলোকে ভোট দিব, বা কিছুমান আছে এনেকুৱা যে 10 বছৰমান এতিয়াও আছে তেওঁলোকৰ ভোট দিবলৈ। তো তেওঁলোকে আজি ভোট দিবলৈ পাই বৰ আনন্দিত হৈছে। আৰু তাতকৈ ডাঙৰ কথা হ'ল যে ইয়াত ইভিএমত হৈছে। বহুত জেগাত তেনেকুৱা ভোটিং হয় য'ত বেলট বক্সত আমাৰ বেলট পেপাৰত ভোটিং হয়,
কিন্তু ইয়াত আমি EVM-ৰ ব্যৱস্থা কৰিছোঁ, সেইটোৰ কাৰণে এক্সাইটমেণ্টটো অলপ বেছিয়ে আছে। আৰু আমি এনেকুৱাও দেখা পাইছোঁ যে ল'ৰা ছোৱালীখিনি গৈ পেলাই যেতিয়া মাক দেউতাকক কৈছে, তেওঁলোকেও আহি পেলাই আজি খবৰ কৰিছে যে কি ধৰণে কি হৈ আছে বস্তুটো, কাৰণ তেওঁলোকে বহুত এক্সাইটেড, ভাল পাইছে। আৰু বিশেষকৈ আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে এইটো এটা বৰ মই ভাবোঁ যে এটা খুব ধুনীয়া এটা এক্সপ'জাৰ এটা পাব তেওঁলোকে। আৰু তেওঁলোকে বহুত ক্ষেত্ৰত হয়তো কিছুমান ক্ষেত্ৰত হয়তো ডিপ্ৰাইভ থাকিছিলে, কিন্তু এতিয়া যেতিয়া আদৰ্শ বিদ্যালয়খিনি হৈছে গোটেই অসমত, আৰু তাত শিক্ষকসকলে যথেষ্ট চেষ্টা কৰি আছে তেওঁলোকৰ আপলিফ্টৰ কাৰণে। তো আমিও তেনেকৈ অকণমান চেষ্টা কৰিছোঁ যাতে বিভিন্ন ধৰণৰ নতুন নতুন কিবা কিবি ব্যৱস্থা কৰি পেলাই তেওঁলোকক আৰু অলপ EVM-টো আমাৰ যিটো ইলেকশ্যনৰ কাৰণে EVM থাকে, লোকসভা ইলেকশ্যনৰ কাৰণে যিটো EVM থাকে, EVM-ৰ যিটো টেকন'লজিটো আছে, সেই টেকন'লজিটো অকণমান ক্ৰিটিকেল হয়। তো আমি ইয়াত টেকন'লজিটোৰ এটা জাষ্ট ডেমি এটা বনাইছোঁ, তাৰ বেছিক বস্তুটো ফাণ্ডামেণ্টেল বস্তুটো তাৰ পৰা কপি কৰিছোঁ, তাৰ মানে টোটেল টেকন'লজিটো কপি কৰা নাই। আমাৰ EVM-ৰ ভিতৰত EVM-ৰ লগত যিটো কণ্ট্ৰল পেনেল থাকে, কণ্ট্ৰল পেনেলত যিজন থাৰ্ড পলিং থাকে, তেওঁ কণ্ট্ৰল পেনেলটো যেতিয়া ৰেডি কৰি দিয়ে তেতিয়া EVM-টো ৰেডি হৈ যায়। আৰু EVM-ত যেতিয়া তেওঁলোকে ভোটিংটো দিয়ে তেতিয়া ভোটিংটো এটা আমাৰ কম্পিউটাৰত হাৰ্ড ড্ৰাইভত এইটো ছেভ হৈ যায়, আৰু তাত এটা ছফ্টৱেৰ বনোৱা আছে, আৰু সেই ছফ্টৱেৰত কমপ্লিটলি এইটো হিডেন থাকে, এইটো ওলাই নাহে, খালি টোটেল কিমান হৈছে সেইটোৱে দেখা যায়। আৰু যেতিয়া কাউণ্টিং হ'ব তেতিয়া ফাইনেল ৰিজাল্টটো আমি ওলাব পাৰিম, আৰু ৰিজাল্টটো আমি লগে লগে ওলাই দিব পাৰোঁ যেতিয়া ভোটিং শেষ হৈ যায়। আৰু ইয়াত আমি এটা নোটাৰো ব্যৱস্থা কৰিছোঁ, কোনোবাই যদি কেণ্ডিডেট পচন্দ নহয় তেওঁলোকে নোটাতো ভোট দিব পাৰে, সেইখিনিৰো ব্যৱস্থা আছে আমাৰ ইয়াত। মোটামুটি 90% EVM-ৰ দৰে। হয়, মোটামুটি আমি খালি VVPAT-টো ইয়াত ইউজ কৰা নাই, ইয়াৰ বাহিৰে অলম'ষ্ট ছেম। নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলো আজি উৎসাহী, কাৰণ তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে এই বিদ্যালয়ৰ ছাত্ৰ সংসদৰ যি নিৰ্বাচন, এই নিৰ্বাচনত EVM-ৰ জৰিয়তে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু এই বিদ্যালয়খনৰ যি ছাত্ৰ সংসদৰ বিষয়ববীয়া তেওঁলোকে আজি বাছনি কৰিব নিজৰ ভোটাধিকাৰৰ জৰিয়তে, আৰু সেয়াও EVM-ৰ জৰিয়তে সম্পন্ন হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।